নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি চেপ্টাৰ 2 পেজ নম্বৰ 45 থকা 12 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো আৰু 12 নম্বৰ কোৱেশ্চনত কি কৈছে যে দা world wide population of sheep 2024 is about 10 to the power 9 মানে 1 billion and that of goats is also about the same মানে কি কৈছে যে world wide sheepৰ যেটো population 2024 10 to the power 9 আৰু হেতু গোটৰ সমান বুলি কৈছে গোট মানে goats is also about the same মানে ছাগলীৰ সমান বুলি কৈছে sheepৰ যিমান goatsৰো same বুলি কৈছে then what is the total population of sheep and goats so দুটাৰে total population কিমান হৈছে ইয়াতে কিছুমান অপচন দিয়া আছে ঠিক আছে সো আমাৰ প্ৰথমতে লিখিব লাগে যে আমাৰ population of sheep কিমান আছে যে population of sheep কিমান দিয়া আছে 10 to the power 9 ঠিক আছে আমি এনেকৈ থৈ দিছো এটো মই নাভাঙো সো নেক্সট আমাৰ কি দি আছে population of goats ওর আমাৰ sheepৰ ইকুৱেল বুলি কৈছে সেম বুলি কৈছে তেতিয়া হলে 10 to the power 9 এ হ'ব দুটা একে হ'ব সো এটি আমাৰ টোটাল পপুলেশন হৈছে সো therefore the total population of sheep and goat তো sheep আৰু goator total population to কিমান হ'ব 10 to the power 9 plus 10 to the power 9 so দুটা আমি এতে প্লাস কৰিব লাগিব ঠিক আছে 10 to the power দুটাৰে একে হ'ব 10 to the power 9 10 to the power 9 আছে তো দুটা আমি প্লাস কৰিলো সো আমাৰ আনসারটো এনেকৈ হ'ব যে 2 into 10 to the power 9 হ'ব পাৰে আমি এনেকৈ ধৰণে লিখিব পাৰো কাৰণ দুবাৰ 10 to the power 9 আছে that means 2 into 10 to the power 9 সো এইটো হ'ব আমাৰ sheep আৰু goator যেটো টোটাল পপুলেশন সেইটো হ'ব আনসারটো তো এতিয়া আমি যেটো অপচন দিয়া আছে অপচনত চাবৰ ইটো আমাৰ অপচনটো কারেক্ট হ'ব লাগে সো ইটো আমাৰ হ'ব 2 into 10 to the power 9 সিমিলারলি 6 নম্বৰ অপচনটো কারেক্ট হ'ব কাৰণ 10 to the power 9 plus 10 to the power 9 ইটো আমাৰ ইটো মিলি আছে গটিকে 5 আৰু 6 নম্বৰ দুটা অপচনে ইয়াতে এপ্লিকেবল বা ইটো শুদ্ধ হ'ব ঠিক আছে সো আশা কৰো 12 নম্বৰ কোৱেশ্চনটো আপোনালোকে বুজি পাইছে সাগে এটা মই 13 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লাইছো